কৰিপুখুৰী চৰ্দাৰ আলী অনুপ্ৰেৰণা মণ্ডল পৰ্যায়ৰ সংগঠনৰ কাৰ্যালয়ত দিহানাম প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অনুপ্ৰেৰণা মণ্ডল পৰ্যায়ৰ সংগঠন অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত যোৰহাট উন্নয়ন খণ্ড বাগচুঙত এখন দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। পোন প্ৰথমবাৰৰ বাবে অনুপ্ৰেৰণা মণ্ডল পৰ্যায়ৰ সংগঠনৰ উদ্যোগত আয়োজন কৰা দিহানাম প্ৰতিযোগিতাখনিত ২০টাৰো অধিক দলে যোগদান কৰে। গাঁৱৰ আত্মসহায়ক গোটসমূহৰ মহিলাসকলৰ প্ৰতিভাসমূহ বিকাশ কৰাই সংগঠনটোৰ লক্ষ্য। বিগত দিনসমূহতো অনুপ্ৰেৰণা মণ্ডল পৰ্যায়ৰ সংগঠনটোৱে মহিলাসকলৰ মাজত বিয়ানাম বিহুনামৰ প্ৰতিযোগিতা আৰু খেল ধেমালি অনুষ্ঠিত কৰি আহিছে আৰু আজিৰ অনুষ্ঠিত হোৱা দিহানাম প্ৰতিযোগিতাখনিত ২০ৰো অধিক দলে অংশগ্ৰহণ কৰাত সংগঠনটোৰ সদস্যসকলৰ মাজত যথেষ্ট আনন্দিত হোৱা পৰিলক্ষিত হৈছে। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। জলগ্ৰাহে ঠাই তুমি নাৰাখিলে মোক ৰাখোতা যে নাই। আজি আমাৰ অনুপ্ৰেৰণা মণ্ডল পৰ্যায় সংগঠনৰ ফালৰ পৰা আজি প্ৰথম দিহানামৰ প্ৰতিযোগিতা পাতিছোঁ আমি। আজি আমাৰ ২০তকৈও অধিক মানে জইন কৰিছে, কিন্তু আমাৰ যিমান দিনৰ পৰা আমি প্ৰচাৰ কৰিব লাগিছিলে সেইটো আমাৰ অলপ দেৰি হৈ গ'ল। যদি আৰু অলপ প্ৰচাৰ কৰিলোহেঁতেন তেতিয়া চাগে আৰু হ'লহেঁতেন নেকি, কিন্তু এতিয়া আমাৰ অলপ কমিছে, যথেষ্ট মানে হৈছে আৰু ২০তকৈ ওপৰ হ'লে যেতিয়া মানে ২৫টামান হৈছে আমাৰ। আজি মানে প্ৰথম প্ৰচেষ্টা আমাৰ এইটো। আমাৰ ভাবিছোঁ আমাৰ গাঁৱৰ মহিলাবিলাক যিটো আত্মসহায়ক গোটত সোমাই আছে, এইবিলাকৰ প্ৰতিভাবিলাক লুকাই আছে যে আমাৰ মণ্ডল পৰ্যায়ৰ সংগঠনৰ ফালৰ পৰা আমি উলিয়াই অনাটো প্ৰচেষ্টা কৰিছোঁ। আগতেও আমি এনেকৈ দিহানাম নহয় বিয়ানামৰ প্ৰতিযোগিতা পাতিছোঁ, খেল ধেমালি পাতিছোঁ, বিহু প্ৰতিযোগিতা পাতিছোঁ, কিন্তু এইটো শেহতীয়াকৈ আমি দিহানামৰ প্ৰতিযোগিতা আৰম্ভ কৰিছিলোঁ। আজি গোটেইখিনিয়ে জইন কৰাৰ কাৰণে ভাল লাগিছে। আজি বহুতো মহিলা আহি গ'ল যে যথেষ্ট ভাল লাগিছে মানে আমাৰ। আজি আমাৰ জইন কৰা মানে ২০টাৰো অধিক হৈছে। এই আমাৰ এইটো সংগঠন হৈছে মহিলা এই আত্মসহায়ক গোটৰ পৰা আমাৰ ৩২টা ভিউ আছে। সেই ভিউ গঠন কৰি আমাৰ অনুপ্ৰেৰণা মণ্ডল পৰ্যায়ৰ সংগঠন এটা আছে। এই সংগঠনৰ যিকেইটা জইন কৰি আছে আমি সেইকেইটা ফালৰ পৰাহে আমাৰ পতা হৈছে। হয় 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 প্ৰচেষ্টা কৰি আছোঁ। কিমান দূৰ আগবাঢ়িব পাৰোঁ নাজানো, কিন্তু সহায় সহযোগ সকলোৱে লাগিব, নহয় জানো? মই অনুপ্ৰেৰণা মণ্ডল পৰ্যায়ৰ সংগঠনৰ সভানেত্ৰী ৰেণু বৰা। সকলোকে মই আজি জইন কৰা হয় আমাৰ প্ৰতিযোগিতাত, সকলোকে ধন্যবাদ জনাইছোঁ। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ণ আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, ২৪ ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম ২০ জন গ্ৰাহকলৈ আগবঢ়াইছো ৩০% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। ৩ জনৰ বাবে উপলব্ধ কোঠা ৩,০০০, কিন্তু বৰ্তমানৰ মূল্য ২১০০ টকা প্ৰতি নিশা।
দুজনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।